পলাশবাৰীস্থিত চেণ্টপ্লাইৰ ভিতৰত যোৱা নিশা সংঘটিত হৈছে এক শোকাবহ ঘটনা। কৰ্মৰত অৱস্থাতে এজন লোকৰ কৰুণ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বপুৰ গৌতম দাস নামৰ এজন প্ৰায় 25 বছৰীয়া গাড়ীৰ চালক হিচাপে কৰ্মৰত যুৱকৰ গাৰ ওপৰত প্লাই ভৰ্তি গাড়ী এখন বাগৰি পৰে। যোৱা নিশা দক্ষিণ কামৰূপৰ পলাশবাৰী অন্তৰ্গত চেণ্টপ্লাইত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত 25 বছৰীয়া গৌতম দাস নামৰ এগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেখেতক ততাতৈয়াকৈ গুৱাহাটী হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা এই যুৱকজনৰ এগৰাকী 25 বছৰীয়া যুৱক আৰু তেওঁ পেছাগতভাৱে এই কোম্পানীটোৰ ভিতৰত এগৰাকী গাড়ী চালক আছিল, যিখন গাড়ীৰে তেওঁলোকে ইফালৰ পৰা সিফাললৈ তেওঁলোকে প্লাইবৰ্ডসমূহ কঢ়িয়াই নিয়ে। আমি প্ৰথমতে আনখন স্ক্ৰীণত আমি যাবলৈ চেষ্টা কৰিছোঁ। এই যিটো চেণ্টপ্লাই আছে, এই চেণ্টপ্লাই ভিতৰ চৰাৰ আমি কিছু দৃশ্য দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ চেণ্টপ্লাইৰ ভিতৰৰ এই দৃশ্যসমূহ আপোনালোকে চাওক। আনখন স্ক্ৰীণত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই চেণ্টপ্লাইৰ ভিতৰৰ যি তেওঁলোকে গাঁত খান্দিছে, এইটো এটা গাঁত খান্দিছে, তাত তেওঁলোকে কোনো ছেফটি তেওঁলোকে বেৰ দিয়া নাই, যাৰ ফলত এই দুৰ্ঘটনাটো যোৱা নিশা সংঘটিত হৈছে। জানিব পৰা মতে গৌতম দাস নামৰ যুৱকজন আজি কিছুদিন আগতে বিবাহিত হৈছিল আৰু তেওঁৰ এগৰাকী সৰু এটা বাচ্চা আছে বুলি জানিব পৰা গৈছে। এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী চেণ্টপ্লাইত। অতিকৈ পৰিতাপৰ বিষয় এই যে পলাশবাৰী অঞ্চলত গঢ় লৈ উঠা একাংশ উদ্যোগৰ ময়মতালিৰ বাবে আজি বহুতো লোকে জীৱনৰ বাবে ঘূণীয়া হোৱাৰ লগতে একাধিক লোকে এতিয়ালৈকে প্ৰাণ আহুতি দিব লগা হৈছে। মই এই চেণ্টপ্লাই কৰ্তৃপক্ষৰ ময়মাতালি সন্দৰ্ভত স্থানীয় একাংশ যুৱকে কৰা অভিযোগ আপোনালোকক দেখুৱাবলৈ মই আগবাঢ়িছোঁ। আচলতে তাতে গাৰা খান্দি আছিল নহয়, মানে আগতে গাৰা খান্দিছে, য'ত কাম চলি আছে তাতে কনষ্ট্ৰাকশ্যন চলি আছে। এই তাতে এতিয়া ফৰ্কলিফ্টৰ ড্ৰাইভাৰ লৈ গৈছে গাড়ীটো, তাতে মানে গাৰাত পৰিছে গাড়ীটো। হয়, আচলতে জেগাখন ভাল যদি থাকে নপৰিলে হয়। গাৰাটো মানে বহুত দোৱা আছিল, মোটামুটি 3 মিটাৰমান দোৱা। আৰু আমি মানে ইমান শুনা মতে গম পাইছোঁ ঢুকুৱা বুলি ইয়াতে শুনা পাইছোঁ, কিন্তু স্পষ্ট আমিওতো ভালদৰে গম পোৱা নাই। আৰু যেনেকৈ পৰিছে নহয় মানুহটো হয়তো ঢুকাইছে। মানুহটো আমি শুনা মতে পাইছোঁ বকৰ যেন পাই আছোঁ, কিন্তু এতিয়াও ভালদৰে গম পোৱা নাই, কাৰণ ইমান ডাঙৰ কোম্পানী কোন মানুহ কেনেকুৱা ধৰিব নোৱাৰি। কৰ্মচাৰী হয় ইয়াৰে কোম্পানীৰ, গাড়ী চলাইছিল। নামটো বিশেষকৈ আমি একদম নাজানো। গৌতম নামটো গৌতম। কিমান বছৰ হ'লে ইয়াতে কাম কৰা? 3 মাহ হৈছে। 5-6 মাহ মান হৈছে। ছেফটিৰ ব্যৱস্থা একো নাই। আৰু বিশেষকৈ আপোনালোকক মই কওঁ, এখেতেও কৈছে বহুতে কৈছে, মানুহজন পৰা আধা ঘণ্টা আগতে চিকিউৰিটিক মাতিব হৈছে। চিকিউৰিটিক 2 মিনিট মাতিব হৈছে, চিকিউৰিটিকেইটা যোৱাই নাই একবাৰে কিনে। আধা ঘণ্টা দি মানুহজন পৰি আছে তাতে। আৰু ছেফটি ক'ত কোম্পানীৰ? ছেফটিয়ে নাই, একো ছেফটি নাই। চিকিউৰিটি ইনচাৰ্জ নাই এইখিনি সময়ত। তেখেতৰ বয়স বৰ বেছি 28 মান হ'ব। এগৰাকী যুৱক চাওক, এই যুৱকজনে কি ক'লে? তেওঁ ক'লে যে তেওঁলোকে 12 ঘণ্টালৈ ডিউটি কৰিব লাগে। মই আমাৰ এই অঞ্চলৰ যিগৰাকী লেবাৰ ইনস্পেক্টৰ আছে তেওঁক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনাৰ ছত্ৰছায়াত থাকি পলাশবাৰীৰ উদ্যোগসমূহত কেনেকৈ 12 ঘণ্টা ডিউটি কৰিবলগীয়া পৰিস্থিতি উদ্ভৱন হৈছে? 12 ঘণ্টা। 12 ঘণ্টা দৰমহা কিমান দিয়ে? দৰমহা 560 টকা। 500-400 টকা আৰু সপ্তাহত 12 ঘণ্টা। কিন্তু চৰকাৰী ৰুল মতে 12 ঘণ্টা ডিউটি নচলে, 8 ঘণ্টা। কিন্তু এই হিচাপত আমাৰ 8 ঘণ্টা ডিউটি লাগে এতিয়া। আৰু তোমালোকক সপ্তাহত বন্ধ দিয়ে নে নিদিয়ে? সপ্তাহত বন্ধ দিয়ে ৰবিবাৰ, কিন্তু ৰবিবাৰেও ডিউটি চলে। নাহিলেও ফোন কৰি মাতিব। মানে নাহিলে দৰমহা কাটে নেকি? দৰমহা নাকাটে। মই অসমৰ মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে পলাশবাৰী অঞ্চলত যিবিলাক উদ্যোগ স্থাপন কৰা হৈছে, ব্যক্তিগত খণ্ডৰ উদ্যোগ স্থাপন কৰা হৈছে, এই উদ্যোগসমূহত প্ৰতিগৰাকী লেবাৰক বাধ্যতামূলকভাৱে 12 ঘণ্টা তেওঁলোকক ডিউটি কৰিবলৈ বাধ্য কৰা হৈছে উদ্যোগ প্ৰতিষ্ঠানসমূহে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কোনো মজুৰি পোৱা নাই। মই পুনৰ চেণ্টপ্লাইলৈ আহিছোঁ। যোৱা নিশা সংঘটিত হোৱা এই দৃশ্যটো মই পুনৰ এবাৰ দেখুৱাবলৈ আনখন স্ক্ৰীণত মই চেষ্টা কৰিছোঁ। এইগৰাকী এখন আমি ষ্টিল ফটো আমি সংগ্ৰহ কৰিছিলোঁ। এইগৰাকী ব্যক্তি যিগৰাকী প্লাই বোৰ্ডে তেওঁক চেপি ধৰিছে, কেনেকৈ তেওঁ এটা গাঁতত সোমাই পৰিছিল আৰু তাৰ বাবে তেওঁ কেনেকৈ চেপি ধৰিছে এয়া চাওক।
এয়া হ'ল পলাশবাৰী চেনপ্লাই মইমাতালি এটা তেজ শুহি খোৱা এটা কোম্পানী য'ত নেকি মানুহক 12 ঘণ্টালৈ পশুৰ দৰে তেওঁলোকে কাম কৰিবলৈ বাধ্য কৰায় জন্তুকৰ তেনেকুৱা অত্যাচাৰ কৰা নহয় যি চেনপ্লাইয়ে তাত কৰ্মৰত লেবাৰসমূহৰ ওপৰত অত্যাচাৰ চলাই গৈছে মই পুনৰ কৈছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে পলাশবাৰী অঞ্চলত যিবিলাক উদ্যোগ স্থাপন কৰা হৈছে এই উদ্যোগসমূহত কৰ্মৰত যিবিলাক বনুৱা আছে তেওঁলোকক অতি নিৰ্মমভাৱে 12 ঘণ্টা ডিউটি কৰিবলৈ বাধ্য কৰা হৈছে ইয়াৰে উদ্যোগসমূহে এই ক্ষেত্ৰত কিন্তু যিবিলাক লেবাৰ ইনস্পেক্টৰ আছে লেবাৰ বিভাগৰ যিবিলাক অফিচ আছে তেওঁলোকৰ কোনো দায়িত্ব জ্ঞান নাই জানিব পৰা মতে সকলো ধৰণৰ টপলাৰ বিনিময়ত এই লেবাৰ ইনস্পেক্টৰসমূহে কোনো ধৰণৰ ভিজিট নকৰে এই উদ্যোগসমূহত মই যোৱা নিশা সংঘটিত হোৱা এই ঘটনাৰ কিছু সাক্ষাৎ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ বাবুবিলাকেও জানে তাত গাঁটা খান্দি থৈছে এখন ফ্লাইবোৰ্ড ঢাকি থৈ দিছে তাৰো বাদ দি গাড়ীখন লৈ যাব দিছে ফুল লোড আছে গাড়ীখনত বাগৰি গৈছে তাৰপিছত এটা চাকা গাঁতত পৰি গ'ল মানুহটো আহিছে ধৰি বৰ্তমান গম পোৱা নাই শুনামতে ঝুকা বুলিয়ে শুনিছোঁ এগ্ৰিমেণ্ট কৰি দি পুৰা এগ্ৰিমেণ্ট পুৰা ফুল এগ্ৰিমেণ্ট বাইদেউ ক'ৰবাত চাকৰি নোহোৱা বুলি মই পুৰা কিন্তু তোৰ ওপৰত চলি আছে এতিয়া আৰু কালি এগ্ৰিমেণ্ট আনিম চাইন কৰিব ভিডিঅ' উঠা নাই নাম কি তোৰ নামটো আপোনাৰ নামটো এয়া আছিল যোৱা নিশা পলাশবাৰী চেনপ্লাইত সংঘটিত হোৱা ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মনৰ কথা আৰু ক্ষোভিত হোৱা তাৰ যিবিলাক বনুৱা আছে বনুৱাৰ কথা আমি পুনৰ কৈছো যে পলাশবাৰীত স্থাপিত হোৱা উদ্যোগসমূহৰ যিবিলাক বনুৱা আছে যিবিলাক লেবাৰ আছে লেবাৰৰ ওপৰত পাশবিক অত্যাচাৰ চলোৱা হৈছে আৰু অতি সোনকালে এইসমূহ বন্ধ নকৰিলে অনাগত সময়ত এই উদ্যোগসমূহে অৰাজকতা যে সৃষ্টি নকৰিব সেয়া কোনেও নুই কৰিব নোৱাৰে আৰু এইখিনি কৰি প্ৰাপ্তধনৰ মেলনি ৰাখিছোঁ ধন্যবাদ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক